Hello friends, this is part 2 of clock reasoning. Clockor reasoning clockor ওপৰত আমি part 1 ডিসকাস কৰি আহিছো আপোনালোকে part 2 চোৱাৰ আগত part 1 টো চাই ল'ব নহলে part 2 বুজাত অসুবিধা হ'ব ঠিক আছে আমি part 1 ত ঘড়ী মিনিট হেণ্ড আৰু হাৱাৰ হেণ্ডে 180 ডিগ্ৰী কেতিয়া বনায় বা আপোনাৰ 0 ডিগ্ৰী কেতিয়া বনায় মানে সেইবোৰ ডিসকাস কৰি আহিলো আজি আমি চাওঁ হক 90 ডিগ্ৰী কেতিয়া বনায় অৰ্থাৎ 15 মিনিটৰ গেপ যেটো থাকে ফাৰ্স্ট কোৱেশ্চনটো চাওক in how many and in what times minute and hour hand of a clock makes 90 degree between 5-6 o'clock আমি পঢ়ি আহিছিলো যে ঘড়ী কোইনসাইড দিনটোত 22 বা হয় বা straight line হয় মানে 180 ডিগ্ৰী দিনটোত 22 বা হয় কিন্তু 90 ডিগ্ৰী দিনটোত 44 টাইমছ হয় আৰু 90 ডিগ্ৰী আমি কি পঢ়িছিলো 2 বা 3টা বজা 2 পৰা 3 বজাৰ ভিতৰত 90 ডিগ্ৰী এবাৰে হয় আৰু 8 পৰা 9 বজাৰ ভিতৰত 90 ডিগ্ৰী এবাৰে হয় গতিকে আমি শৰ্ট ফৰ্মুলা দি কইম ইয়াত আমি 3 টো আৰু 9 টো বেস হিচাপে ধৰিম হল এতিয়া আমাক খুদিছে 5 to 6 o'clock হয় 5 to 6 o'clock আমি ফার্স্ট টাইম তোলা 5 লম আৰু আমি ফৰ্মুলা কি ফুট কৰিম আগৰ নিচিনা 12/11 into 5 এটো নহয় এবাৰ আমি 9 পা চাম এবাৰ আমি 3 পা চাম পাছলৈকে কিমান হৈছে 9 পা চাওক 5 10 15 20 25 30 35 40 9 পা পাছলৈ 40 মিনিট আছে হয় গতিকে আমি into 40 কৰিম একবাৰ আৰু নেক্সট 12/11 into এবাৰ 3 পা চাম পাছলৈ কিমান 5 10 মিনিট 3 পা পাছলৈ 10 মিনিট ঠিক আছে এতিয়া 12 আৰু 40 পূৰণ কৰি কিমান 480 হ'ব বাই 11 আৰু ইপিনে 120 11 আৰু এটো কৰিলে হ'ব 11 480 কিমান হ'ব যাব 40 11 43 7 11 হ'ব আৰু ইপিনে হ'ব 11 10 গুণ 110 10 11 অৰ্থাৎ আমি কি পালো 5 বাজি প্ৰায় 43 মিনিট 43 আছিল তো 5 বাজি 43 মিনিট আৰু ইপিনে প্ৰায় 43 মিনিট হক আৰু 5 বাজি 10 মিনিটত ঘড়ী কাটাই কি কৰিব 90 ডিগ্ৰী বনাব অৰ্থাৎ 5 বাজি এটা প্ৰায় 10 মিনিট ইমানত মানে এটো 90 ডিগ্ৰী বনাব আৰু ইটো সব 5 বাজি প্ৰায় 43 মিনিটটো 90 ডিগ্ৰী বনাব ঠিক আছে আপোনালোকে একো কৰিব নালাগে এনেকুৱা হলে জাস্ট 3 আৰু 9 টো বেস কৰিব আৰু 9 পৰা কোৱেশ্চনত যেটো থাকে অৰ্থাৎ 5টা বা 6টা খুদিছে 9 পৰা 5টা বা 6টা লৈকে কিমান মিনিট হেতু 12/11 লগত পূৰণ কৰিব আৰু এবা 3 পৰা 5টা লৈকে কিমান মিনিট হেতু 12/11 লগত পূৰণ কৰি দিব যেটো আনসাৰ হয় হেতু ঠিক আছে এতিয়া মই যদি খুদু আওটা প্ৰশ্ন 2টা বা 3টা বজাৰ ভিতৰত কিমান টাইমত ঘড়ীয়ে 90 ডিগ্ৰী বনাব 2টা বা 3টা বজাৰ ভিতৰত হয় এটা বেসটো আমি 9 আৰু 3 পা বেস কৰিম কিন্তু কি হলকে বেস কৰিম 2 লাগে এটা চাওক 9 পা 2 লাগে কিমান মিনিট 5 10 15 20 25 এবা 12/11 লগত 25 পূৰণ কৰি দিওক আকৌ চাওক 3 পা 2 লাগে কিমান গুটেটো আহিব কিন্তু আপোনালোকে জানে 2টা বা 3টা বজাৰ ভিতৰত এবাই বনায় হয় ঘড়ীয়ে গতিকে 3 পা যেতিয়া 2 লাগে কৰিব তেতিয়া ইয়াৰ আনসাৰটো ভুল হৈ যাব কাৰণ আমাৰ মিনিটটো সদায় 59 মিনিটলৈকে যায় কিন্তু 3 পা যেতিয়া 2 লৈকে যাব 60 মিনিটলৈকে যাব যেতিয়া পূৰণ হৰণ কৰিম গতিকে ইয়াৰ আনসাৰ এটাই অৰ্থাৎ 12 25 গুণ কিমান 311 আৰু এটো প্ৰায় 27 মিনিট 3/11 থাকিব অৰ্থাৎ প্ৰায় 2টা 27ত প্ৰায় 2টা 27ত 90 ডিগ্ৰী বনাব মন ৰাখিব খালি 2 পৰা 3টা বজাত এবাই 90 ডিগ্ৰী হয় আৰু 8 পৰা 9টা বজাৰ ভিতৰত এবাই 90 ডিগ্ৰী হয় বাকি যিমানবোৰ টাইমত 6 পৰা 7 7 পৰা 8 দুবাৰ 90 ডিগ্ৰী হ'ব নেক্সট কোৱেশ্চনটো চাওক find the degree by angle যেটো খুদে between
10 মিনিট, অৰ্থাৎ 10টা 10ত ঘড়ীটোৱে মিনিট হেণ্ড আৰু হাৰ হেণ্ডৰ মাজত মানে ঘণ্টাৰ কাটা আৰু মিনিটৰ কাটাৰ মাজত কিমান ডিগ্ৰী এংগুল বনাব সেইটো সুধিছে। এতিয়া আমি ইয়াৰ এটা শ্বৰ্ট ট্ৰিক্স পঢ়িছিলোঁ, 10টা 10 ঘড়ীটো বজাই লওক আপোনালোকে, 10টা 10 এইটো 9 10 এইখিনিত হ'ব, 11 এইখিনিত হ'ব, 1 হ'ব, 2 হ'ব। 10টা 10 হ'লে ঘড়ীটো এইখিনি 10ত থাকিব আৰু প্ৰথমতে আমি এনেকৈ মিলাই ল'লোঁ। এতিয়া আমি পঢ়িছিলোঁ যে মিনিট 5 মিনিটত কিমান ডিগ্ৰী হয়, 5 মিনিটত 30 ডিগ্ৰী হয়, কাৰণ মিনিট হেণ্ডে 1 মিনিটত 6 ডিগ্ৰী বনায়। আমি এইটো পাৰ্টনত পঢ়িছিলোঁ, অৰ্থাৎ 5 মিনিটত কিমান 30 ডিগ্ৰী হয়। ইয়াত চাওক কিমান মিনিট আছে, 5 10 15 20, ইয়াত 30 ডিগ্ৰী লগাই দিয়ক চবতে। চাওক 10ৰ পৰা 2লৈকে প্ৰায় 120 ডিগ্ৰী হ'ল, হয় 120 ডিগ্ৰী হ'ল। কিন্তু 10টা 10 বুলি ক'লে ঘণ্টাৰ কাটাডাল একজেক্ট 10ত নাথাকিব, 10ৰ পৰা অকণ আগলৈ যাবগৈ, হয় 10ৰ পৰা অকণ আগলৈ যাব। গতিকে আমি 10 মিনিটটো মাইনাছ কৰি দিব লাগিব, হ'ল। আৰু আমি জানিছিলোঁ যে হাৱাৰ হেণ্ডে 1 মিনিটত বনায় হাফ ডিগ্ৰী, গতিকে 10 মিনিটত কিমান বনাব, 1 মিনিটত যদি হাফ ডিগ্ৰী বনায় 10 মিনিটত বনাব 5 ডিগ্ৰী, গতিকে 120ৰ পৰা 5 ডিগ্ৰী মাইনাছ কৰি দিম 115 ডিগ্ৰী, ঠিক আছে, ৰাইট, এইটো এনচাৰ। বুজি পাইছে আপোনালোকে? চাওক 10টা 10 বুলি ক'লে প্ৰথমতে আপোনালোকে জাষ্ট এনেকৈ মিলাই ল'ব 10টা 10 আৰু 5 মিনিটত 30 ডিগ্ৰী হয়, এইটো চাওক 10টা 10ৰ পৰা কিমান মিনিট, 5 মিনিট এটা কোৱাৰ্ডেণ্ট, 10 মিনিট 15 মিনিট 20 মিনিট, অৰ্থাৎ 5 মিনিটত 30 ডিগ্ৰীকৈ এটা কোৱাৰ্ডেণ্ট 30 ডিগ্ৰীকৈ হ'লে 4টা কোৱাৰ্ডেণ্ট হ'লে 120 ডিগ্ৰী হ'ল, 120 ডিগ্ৰী পালে। কিন্তু 10টা 10 বুলি ক'লে ঘণ্টা কাটালে একজেক্ট 10ত নাথাকে, 10ৰ পৰা অকণ দূৰলৈ যাব, অৰ্থাৎ কিমান মিনিট দূৰলৈ যাব, 10 মিনিট দূৰলৈ যাব। যিহেতু 10টা 10 আছে, 10 মিনিটটো দূৰলৈ যাব, গতিকে আমি সেই অকণ দূৰলৈ গ'ল ন, সেইটো মাইনাছ কৰি দিম। আৰু ঘণ্টা কাটা যদি 1 মিনিটত হাফ ডিগ্ৰী যায়, 10 মিনিটত 5 ডিগ্ৰী যাব, গতিকে 115 ডিগ্ৰী। বা এনেকৈ নোৱাৰিলে আপোনালোকে ডাইৰেক্ট ফৰ্মুলা পুট কৰি দিব। ফৰ্মুলা কেনেকৈ পুট কৰিব, ফৰ্মুলাটো কি পাইছিলোঁ আমি, মিনিট ইকুৱেল টু 2/11 T1 ইনটু 30 প্লাছ মাইনাছ থিটা পাইছিলোঁ, হয় থিটা ডিগ্ৰী। মিনিট কিমান, 10 মিনিট, 10টা 10টো পিছতো সদায় মিনিট, 2/11 T1 মানে ফাৰ্ষ্ট টাইম কিমান 10 প্লাছ মাইনাছ থিটা, 2য়ে 10ক 5 বাৰ গ'ল, 11ৰ 5ক পূৰণ কৰিলে 55 হ'ব, ইপিনে 55 থাকিলে, ইপিনে 30 থাকিলে, 300 থাকিলে, প্লাছ মাইনাছ থিটা। এতিয়া 300 পৰা 55 গ'লে কিমান হ'ব, 245। 300 পৰা 55 গ'লে এইটো মাইনাছ হয়, কিন্তু আমি ইয়াত নথওঁ মাইনাছ, 245। কিন্তু থিটাৰ মান কেতিয়াও 180 ডিগ্ৰীতকৈ বেছি হ'ব নোৱাৰিব, সেইটো মনত ৰাখিব। সেইটো ৰিফ্লেক্স এংগলতহে 180 ডিগ্ৰীতকৈ বেছি হ'ব, জেনেৰেলি ডিগ্ৰী সুধিলে 180 ডিগ্ৰীতকৈ বেছি হ'ব নোৱাৰিব। গতিকে 360 পৰা যদি 245 মাইনাছ কৰি দিয়ে, ইয়াতো কিমান পাব, 115 ডিগ্ৰী পাব, ঠিক আছে। নেক্সটটো চাওক, দ্য ৰিফ্লেক্স এংগল বিটুইন দ্য হেণ্ডছ অফ এ ক্লক এট 6:30, অৰ্থাৎ ৰিফ্লেক্স এংগল আমি কি বুজিছিলোঁ, ৰিফ্লেক্স এংগল মানে 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব আৰু 360 ডিগ্ৰীৰ ভিতৰত থাকিব লাগিব, 180 ডিগ্ৰীৰ পৰা 360 ডিগ্ৰীৰ ভিতৰত থাকিব লাগিব, সেইটো ৰিফ্লেক্স এংগল। চিম্পুল, যেনেকৈ কৰে তেনেকৈ 6:30 প্ৰথমতে ডিগ্ৰীটো উলিয়াই ল'ব, বা এনেকৈ কৰিব পাৰে। 6:30ত কিমান হ'ব, ঘড়ীটো 6:30ত থাকিব, এইটো 6 মিনিটৰ হেণ্ডডাল ইমানত থাকিব, আৰু ঘণ্টা হণ্ডাল অকণমান আঁতৰলৈ আহিব, আৰু অকণমান আঁতৰলৈ আহিলে মানে কিমান আঁতৰলৈ আহিব, 30 মিনিট আঁতৰলৈ আহিলে, 30 মিনিট হোৱাৰ কাৰণে ইমান আঁতৰলৈ আহিলে। একজেক্ট 6টা বজাত থকা হয়, একজেক্ট 6 বজা হয়, ঘণ্টা হাতডাল 6ত থাকিলে, কিন্তু 6:30 হোৱাৰ কাৰণে ঘণ্টা হাতডাল একজেক্ট অলপ ইমানলৈ আহিলে। আৰু ঘণ্টাৰ হাৱাৰে আমি কি জানো, 1 মিনিটত বনায় হাফ ডিগ্ৰী, গতিকে 30 মিনিটত কিমান বনাব, 30 মিনিট আঁতৰলৈ আহিলে 30 মিনিটত 15 ডিগ্ৰী বনাব, ঠিক আছে, 15 ডিগ্ৰী। কিন্তু ৰিফ্লেক্স এংগল কি, 180 ডিগ্ৰীতকৈ সদায় ডাঙৰ হ'ব লাগিব, গতিকে 360 ডিগ্ৰীৰ পৰা 15 ডিগ্ৰী মাইনাছ কৰি দিব, কিমান হ'ব, 345 ডিগ্ৰী। অৰ্থাৎ 6:30 বজাত ৰিফ্লেক্স এংগল হ'ব কিমান, 345 ডিগ্ৰী। অৰ্থাৎ এইটো কথা কৈছে, মানে এইটো কথা কৈছে 345 ডিগ্ৰী, আৰু ভিতৰটো কিমান, এই ভিতৰখন 15 ডিগ্ৰী, ঠিক আছে।
ৰিফ্লেক্স এংগল মানে বাহিৰৰ কোণ বা তেনেকৈ টান পালে আপোনালোকে ডাইৰেক্ট কি কৰিব ফৰ্মুলা লগাই দিব যদি 15 ডিগ্ৰীটো এনেকৈ উলিয়াব পৰা নাই কিছুমানে কিন্তু সেইটো ইজি হয় এবাৰ পাৰিলে পাৰিব ডাইৰেক্ট ফৰ্মুলা কৰিলেও পাৰিব m = 2/11 t1 × 30 ± থিটা মই পটকৈ কৈছোঁ m ৰ মান কিমান মিনিট 30 = 2/11 t1 ৰ মান ফাৰ্ষ্ট টাইম 6 × 30 ± থিটা 2 30 15 বা আৰু 15 11 165 ইপিনে 180 +- 180 পৰা 165 গ'লে কিমান পাব 15 ডিগ্ৰী পাব ঠিক আছে আৰু 15 ডিগ্ৰী যেতিয়া পাব ৰিফ্লেক্স এংগল সদায় 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব গতিকে 360 ডিগ্ৰীৰ পৰা 15 ডিগ্ৰী মাইনাছ কৰি দিব ঠিক আছে কিমান পাব 345 ডিগ্ৰী পাই যাব নেক্সট কুৱেশ্যনটো চাওক এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায় 1 নম্বৰ কেতিয়াবা সুধি দিয়া দেখা যায় ইজি কুৱেশ্যন হয় ইন এ ক্লক ইট শ্ব'জ 7:30 if accordingly minute hand is at east then which direction is the hour hand অৰ্থাৎ ঘড়ী এটাত 7:30 বাজি আছে কি দিছোঁ মই 7:30 হৈ আছে ঘড়ী এটাত 7:30 হ'লে কিমান হ'ব 6 7 এইটো 7:20 আছিল তো আগৰ বছৰত অহা প্ৰশ্ন লৈছিলোঁ মই 7:20 7:30 নহয় অৰ্থাৎ ঘণ্টা হাতল 7ত থাকিলে ধৰ মিনিটৰ হাতল 20 7:20 হ'ল তো ঠিকে আছে 7:30 হয় আৰু কি কৈছে একৰ্ডিংলি মিনিট হেণ্ড ইজ এট ইষ্ট মিনিট হেণ্ডডাল ইষ্টত আছে অৰ্থাৎ 7:30 যিটো 6ত থকাডাল মিনিট হেণ্ড এইটো যদি ইষ্ট হয় এইটো অবভিয়াছলি কি হৈ যাব ৱেষ্ট হৈ যাব আৰু এইটো নৰ্থ হৈ যাব এইটো চাউথ হৈ যাব কৈছে এতিয়া ঘণ্টাৰ হাৱাৰডাল কোনটো ডাইৰেকশ্যন আছে তো ঘণ্টাৰ হাৱাৰডাল কোনটো ডাইৰেকশ্যন আছে চাউথ ইষ্টত আছে চাউথ আৰু ইষ্টৰ মাজত আছে গতিকে এনচাৰ কি হ'ব চাউথ ইষ্ট এই যি কুৱেশ্যন পাৰিব আপোনালোকে নেক্সট চাওক এনেকুৱা এটা প্ৰশ্ন কেতিয়াবা অহা দেখা খুব ইম্পৰ্টেণ্ট হয় এ ক্লক গেইনছ 15 মিনিটছ পাৰ ডে if it set writes at 12 noon the time it shows at 4 am is অৰ্থাৎ ঘড়ী এটা প্ৰতি ঘণ্টাত 15 মিনিটকৈ মানে ফাষ্ট চলি আছে যদি 12টা বজাত দুপৰীয়া 12টা বজাত সেই ফাষ্ট চলাটো ঠিক কৰা যায় তেতিয়া 4টা বজাত 4 am একজেক্ট টাইমটো কিমান হ'ব 4 am যিটো একজেক্ট টাইম হ'ব লাগিছিলে সেইটো কিমান হ'ব সুধিছে ৰাইট টাইমটো সুধিছে মানে এতিয়া কেনেকৈ কৰিব চাওক 24 ঘণ্টাত অথবা এদিনত পাৰ ডে 24 ঘণ্টাত 15 মিনিট ফাষ্ট চলে হয় নহয় বা আমি এনেকৈ ক'ব পাৰোঁ টাইম গেইন বাই ক্লক ইন 24 আৱাৰ কিমান 15 মিনিটছ মোৰ ৰাখিব মিনিটত আছে কেতিয়াবা ছেকেণ্ডতো থাকিব পাৰে যিটো থাকে সেইটো চলিব মিনিটত আছে গতিকে আমি টাইম গেইন বাই ইন 1 আৱাৰত 24 ঘণ্টাত যদি 15 মিনিট ফাষ্ট চলে এঘণ্টাত কিমান চলিব 15/24 মিনিট 15/24 মিনিট চলিলে এতিয়া 12টা দুপৰীয়া 12টা বজাৰ পৰা ৰাতিপুৱা 4টা বজালৈকে টাইম ডিফাৰেঞ্চটো চাওক এতিয়া দুপৰীয়া 12টা বজাৰ পৰা ৰাতিপুৱা 12 PM ৰ পৰা 4 AM লৈকে কিমান ঘণ্টা চাওক 12 PM ৰ পৰা 12 AM লৈকে হ'ব 12 ঘণ্টা আৰু নেক্সট 4 ঘণ্টা হ'ব 12 1 2 3 4টা লাগে হ'ব 12 + 4 16 ঘণ্টা হ'ব 16 আৱাৰ্ছ এটাকে এঘণ্টাত ইমান 15/24 মিনিট ফাষ্ট চলিলে 16 ঘণ্টাত কিমান চলিব 15/24 × 16 পূৰণ কৰি দিয়ক কাটাকাটি কৰিলে হ'ব 4 6 × 24 4 4 × 16 15 4 × 60 60 6 গ'লে 10 মিনিট অৰ্থাৎ 10 মিনিট ফাষ্ট চলে এটা কাৰেক্ট টাইমটো সুধিছে 4টা বজাত কাৰেক্ট টাইম কিমান হ'ব যেটো আমাক কাৰেক্ট টাইম 4 AM হ'ব 10 মিনিট ন 4 বাজি 10 মিনিট অৰ্থাৎ 4টা 10 AM হেতুৱে কেনেকৈ কৰিলে চালে 15 মিনিট
এদিনত 15 মিনিট ফাষ্ট হৈ আছে, অৰ্থাৎ 24 ঘণ্টাত 15 মিনিট যদি ফাষ্ট হয় 1 ঘণ্টাত 15 ডিভাইডেড বাই 24 মিনিট হ'ব। আপোনালোকে জানে এইবোৰ। গতিকে 12টা বজাৰ পৰা 4টা বজালৈকে 16 ঘণ্টা, 1 ঘণ্টাত যদি ইমান হয় 16 ঘণ্টাত কিমান 16টো পূৰ্ণ হৈ যাব ইমান লগত 10 মিনিট ওলাই গ'ল। সেই 10 মিনিটটো 4 বজাৰ পিছত যোগ কৰি দিলেই হ'ল। ঠিক আছে, নেক্সট কুৱেশ্যনটো প্ৰায় ছেইম টাইপৰ হয়। A clock gains a ছেকেণ্ডত আছে 10 ছেকেণ্ড ইন এভৰি 3 আৱাৰ্ছ। ইয়াত এভৰি 3 আৱাৰ্ছত, তাত 24 আৱাৰ্ছত আছিলে। ইফ দ্য ক্লক ৱাজ ছেট এট 4 AM অন মনডে মৰ্ণিং দেন দ্য টাইম ইট উইল ইণ্ডিকেট অন টিউজডে এট 7 PM ইজ। অৰ্থাৎ ইয়াত ঘড়ীটো মনডে 4টা বজাতহে ঠিক কৰা আছে মৰ্ণিঙৰ, আৰু সুধিছে তেতিয়া টিউজডে 7 AM একজেক্ট টাইমটো কিমান হ'ব। অৰ্থাৎ টাইম কিমান 3 ঘণ্টাত কিমানকৈ ফাষ্ট চলি থাকে 10 ছেকেণ্ডকৈ ফাষ্ট চলি থাকে ঘড়ীটো। গতিকে 1 ঘণ্টাত কিমান ফাষ্ট চলিব 10/3 ছেকেণ্ড হ'ল। এতিয়া ডিফাৰেঞ্চটো চাওক 4 AM কিন্তু মনডে হয় এইটো 4 AM মনডে আৰু 7 PM টিউজডে এদিনৰ মানে ডিফাৰেঞ্চ কিমান। এতিয়া চাওক 4 AM পৰা নেক্সট টিউজডে 4 AM 24 আৱাৰ জানে লাষ্টত হ'ল। তাৰপিছত 4টা বজাৰ পৰা 7টা বজা AM হ'ব 3 ঘণ্টা। আকৌ 7 PM লাগে ন, 7 AM পৰা 7 PM জানে 12 ঘণ্টা। গতিকে টোটেল কিমান পালে 39 আৱাৰ পালে। এতিয়া 1 ঘণ্টাত যদি 10/3 ছেকেণ্ড ফাষ্ট হয় 39 আৱাৰত কিমান ছেকেণ্ড ফাষ্ট হ'ব 10/3 ইনটু 39 কৰি দিয়ক 3 × 3 3 3 × 9 13 130 ছেকেণ্ড হ'ল। এতিয়া টাইমটো সুধিছে 7টা PM সেইদিনাখন কিমান হ'ল 7টা PM লগত 130 ছেকেণ্ড মানে কিমান 120 ছেকেণ্ডে 2 মিনিট 7:02 আৰু 10 ছেকেণ্ডটো এক্সট্ৰা ৰাখি দিয়ক। অৰ্থাৎ 7:02 10 ছেকেণ্ড হ'ব একজেক্ট টাইমটো 7টা বজাত। ঠিক আছে, ক্লক ৰিজনিঙৰ ওপৰত ইমানখিনি জানিলে আপোনালোকৰ ক্লকৰ ওপৰত প্ৰায়খিনি ইয়াৰ পৰা অহা দেখা যায়। আমি পাৰ্ট 1 আৰু পাৰ্ট 2ত যিবোৰ ডিছকাছ কৰিলোঁ। ঠিক আছে, ভিডিঅ'টো কেনে লাগিলে জনাব। যদি ভাল লাগিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।